বহু হাজাৰ বছৰৰ আগৰ কথা। অসম নেপাল সীমাত এখন গাঁও আছিল। সেই গাঁৱতে এজন অতি পৰিশ্ৰমী খেতিয়ক আছিল। খেতিয়কজন বৰ দুখীয়া আছিল, কিন্তু তাৰ বহু বিঘা খেতি উপযোগী মাটি আছিল। কিন্তু কি হ'ব, খেতিয়ক বেচেৰা ইমানেই দুখীয়া আছিল, হাল বাবলৈ গৰু এহালকে যোগাৰ কৰিব পৰা নাছিল। খেতিয়কে মানুহৰ ঘৰত হাজিৰা কাম বিচাৰি যায়, কিন্তু মানুহে তাক এই বুলি খেদি পঠিয়ায় যে সৰু জাতিৰ মানুহ, তহঁতক দেখাটোৱে পাপ, কাম দিয়াটো দূৰৈৰ কথা। এদিনাখনৰ কথা। ঘৈণীয়েকে ক'লে, দেৱসন্তান দুটি আজি ভোকতে শুই আছে, শীঘ্ৰে কিবা ব্যৱস্থা কৰক। এনেকৈ মোৰ সন্তান ভোকে লগো নাথাকিলে মোৰ হিয়াখন বৰকৈ বিষায়। খেতিয়কে পানী এগিলাচ পি লৈ ক'লে, মোক বৰ দুখ লাগে, কিন্তু কি কৰিম, কোনেও মোক কাম নিদিয়ে, সৰু জাতিৰ বুলি অপমান কৰি খেদি দিয়ে। আনহাতে খেতিৰ মাটি থাকোঁতেও গৰু হালৰ অভাৱত খেতি কৰিব নোৱাৰিছোঁ। এতিয়া তুমিয়ে কোৱা, কি কৰিম? ঘৈণীয়েকে ক'লে, যেতিয়া কোনো পথ দৃষ্টিপাত নহয়, তেতিয়া ঈশ্বৰেই একমাত্ৰ আমাৰ বন্তি। গতিকে আপুনি মা কালীক সাধনা কৰক। মোৰ দৃঢ় বিশ্বাস আছে, মা কালীয়ে নিশ্চয় আমাৰ দৰিদ্ৰতা দূৰ কৰিব। খেতিয়কে ক'লে, তুমি ঠিকেই কৈছা। ঠিক আছে, মই আজিৰ পৰাই মাক সন্তুষ্ট কৰিবলৈ অৰ্ধৰাত্ৰি শ্মশানত গৈ কালী দেৱীৰ সাধনা কৰিম। কথামতে এই কাম আৰম্ভ হ'ল। এনেদৰে তিনি পক্ষৰ পাছত অমাৱস্যাৰ ৰাতি কালী দেৱীয়ে খেতিয়কৰ সাধনাত সন্তুষ্ট হৈ বৰদান হিচাপে দুটা বাঘ দি ক'লে, এই দুটা বাঘেৰে হাল বাই খেতি কৰিলে খেতি লহপহীয়া হ'ব। খেতিয়ক বৰ উৎসাহী মনেৰে বাঘেৰে হাল বাই খেতি কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে খেতিয়কৰ জীৱনত সুখৰ আবিৰ্ভাৱ হ'ল। যিখন ঘৰৰ লোকে দুমুঠি দুবেলাৰ কাৰণে হাহাকাৰ কৰিছিল, সেই ঘৰখনত নিতৌ এতিয়া ভোজৰ আয়োজন হৈছে। বাঘেৰে হাল বাই খেতিয়ক ঘৰ ধানে ধনেৰে নদন বদন হৈ উঠিল। এই কথা এতিয়া গাঁৱৰ চুকে কোণে ভাইৰাছৰ দৰে বিয়পি পৰিল। এদিনাখনৰ কথা অন্য দিনৰ দৰে সিদিনাও খেতিয়কে ভোজমেল পাতিছে। ভোজ খাবলৈ দুজন কপটী ব্ৰাহ্মণ আহিছিল। ভোজ খাই থকা সময়ত দুয়ো কথা পাতিছে। ক নামৰ ব্ৰাহ্মণে ক'লে, মিত্ৰ, দেখিছ, এই সৰু জাতিৰ মানুহ আজি গাঁওখনৰ জমিনদাৰ। যিয়ে এটা সময়ত আমাৰ আগত ভিক্ষা কৰিছিল, সেই মানুহ আজি ভোজমেল পাতিছে। ইয়াত নিশ্চয় কিবা ৰহস্য লুকাই আছে। খ নামৰ ব্ৰাহ্মণে ক'লে, তুমি ঠিকেই ধৰিছা মিত্ৰ। শুনিছোঁ এই খেতিয়কজনে বাঘেৰে হাল বাই বৰ আচৰিত যেন, নালাগেনে? ক নামৰ ব্ৰাহ্মণে ক'লে, হয় মিত্ৰ, এই খেতিয়কে নিশ্চয় কিবা মায়াবিদ্যা জানে। সেইকাৰণে বাঘ যি মানুহক দেখিলেই খেদি আহে, তেনেধৰণৰ হিংস্ৰ জন্তুৰ পৰা হাল বাই খেতি কৰি মহাজন হোৱা এয়া সৰু কথা নহয়। খ নামৰ ব্ৰাহ্মণে হয় ভয় দি ক'লে, মিত্ৰ, ঠিকেই কৈছা, এই কথা ৰজাক জনোৱাটো উচিত হ'ব। ক নামৰ ব্ৰাহ্মণটোৱে বহাৰ পৰা উঠি ক'লে, তেন্তে ব'লা, এতিয়া পলম কৰাটো অনুচিত হ'ব। খ নামৰ ব্ৰাহ্মণটোৱে উঠি যাবলৈ ওলাল। দুয়ো গৈ খেতিয়কে বাঘেৰে হাল বাই খেতি কৰা কাহিনী ৰজাৰ আগত শুনালে। ৰজাই ক'লে, ঠিক আছে, মই নিজেই খেতিয়কৰ ঘৰলৈ যাম আৰু নিজ চকুৰে চাইহে পদক্ষেপ ল'ম। এতিয়া আপোনালোকে গমন কৰক। তৃতীয় দিনা পালি পখৰীয়া লৈ ৰজা খেতিয়কৰ ঘৰ ওলালগৈ। খেতিয়কে ৰজাক আতিথ্য কৰি ক'লে, মহাৰাজ, কওক আপোনাৰ আগমনৰ কাৰণটো। ৰজাই তাক বাঘেৰে হাল বোৱা কথাটো ক'লে। এয়া কি সঁচা? খেতিয়কে হয় বুলি মূৰ লৰালে। ৰজাই সুধিলে, বাৰু তোমাক অকণমানো ভয় সংশয় নালাগেনে বাঘক লৈ হাল বাই থাকোঁতে? খেতিয়কে ক'লে, মহাৰাজ, মা কালীৰ আশীৰ্বাদৰ ফলাফল এয়া, নহ'লে মই এজন তুচ্ছ মনুষ্য। মোৰনো নিজস্ব কি শক্তি আছে, আপুনি স্বয়ং দেখিছেই। ৰজাই ক'লে, খেতি কৰাটো ভাল কথা, কিন্তু গৰুৰ ঠাইত বাঘক লৈ হাল বোৱাটো অতি ভয়ংকৰ আৰু দুৰ্দান্ত কাৰ্য। গতিকে মই তোমাক গৰু দুহাল দিম, তুমি বাঘেৰে হাল বোৱা বন্ধ কৰা। খেতিয়কে ৰজাৰ কথা মানি নোলোৱাত ৰজাই খেতিয়কক ৰাজদ্ৰোহী ঘোষণা কৰি মৃত্যুদণ্ড দিবলৈ আদেশ দিলে।
আৰু সুধিলে তোমাৰ অন্তিম ইচ্ছা কি খেতিয়কে কালীদেৱীক স্মৰণ কৰি ক'লে মহাৰাজ মোৰ অন্তিম এয়াই যে মই মোৰ সন্তানক চাইহে মৰিব বিচাৰোঁ ৰজাই নভবা নিচিন্তা কৰি ক'লে ঠিক আছে এয়াই হ'ব কিন্তু পাছত খেতিয়কৰ বুদ্ধি আৰু চতুৰালিৰ কথা বুজি পাই অতি সন্তুষ্ট হৈ ক'লে তোমাৰ বুদ্ধি আৰু চতুৰালিত মই মুগ্ধ হ'লো গতিকে তোমাক মই মৃত্যুদণ্ড নিদিওঁ কিন্তু এতিয়াৰ পৰাই তুমি মোৰ খেতিবাতি চোৱা চিতা কৰিব লাগিব তাৰ মই উচিত মূল্য দিম এতিয়া কোৱা তুমি মঞ্জুৰ আছানে খেতিয়কে শেষত মান্তি হ'ল আৰু ৰজাঘৰতো বাঘেৰেই হাল বাই খেতি কৰিবলৈ আৰম্ভ কৰিলে লেখক দুলাল ৰবিদাস